প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীত মনোনয়ন দাখিল কৰিছিল 41 গৰাকী প্ৰাৰ্থীয়ে কিন্তু ইয়াৰ ভিতৰত 33 গৰাকীৰে মনোনয়ন নাকচ কৰে নিৰ্বাচন আয়োগে মনোনয়ন বাতিল হোৱা 33 জনৰ ভিতৰৰ 8 গৰাকীৰ অভিযোগ মনোনয়ন নাকচ কৰিবলৈ কৰা হৈছিল জালিয়াতি মনোনয়ন বাতিল হোৱা 8 গৰাকী প্ৰাৰ্থীৰ অভিযোগ বাৰাণসীৰ নিৰ্বাচনী বিষয়াৰ এছ ৰাজলিংগমৰ কাৰ্যালয়ত সংঘটিত হৈছিল জালিয়াতি বাৰাণসীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনাহকত সময়ৰ অপব্যয়ৰ অভিযোগ আনিছে মনোনয়ন বাতিল হোৱা 8 প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়াই শপতনামাৰ বিষয়ে উল্লেখ নকৰা বুলিও অভিযোগ আনিছে এই সকল প্ৰাৰ্থীয়ে বাৰাণসীত মনোনয়ন দাখিল কৰা হৰপ্ৰীত সিং নামৰ ব্যক্তিগৰাকীৰ অভিযোগ নিৰ্বাচনী বিষয়াক অনুৰোধ জনোৱাৰ পিছতো শপত গ্ৰহণ নকৰোৱালে নিৰ্বাচনী বিষয়াই উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী সমষ্টিত এইবাৰ মাত্ৰ 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এই পৰিসংখ্যা 2014 আৰু 2019 ৰ তুলনাত নিচেই কম 15 মেত মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত নিৰ্বাচনী বিষয়াই বাতিল কৰিছিল 33 গৰাকীৰ মনোনয়ন কিন্তু ইয়াৰ 8 গৰাকীয়ে জালিয়াতিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শাহৰ সমষ্টি গান্ধীনগৰৰ পৰাও আহিছিল একেই অভিযোগ